নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্থাৎ আপোনালোকৰ বিদ্যালয়ৰ যি ফেচিলিটিসমূহ আছে এই ফেচিলিটিসমূহ অৰ্থাৎ আপোনালোকৰ বিদ্যালয়ত HM ৰুম ক্লাছৰুম গাৰ্লছ টয়লেট বয়েজ টয়লেট ছেফ ড্ৰিংকিং ৱাটাৰ ইণ্টাৰনেল ইলেক্ট্ৰিফিকেশ্যন এক্সটাৰ্নেল ইলেক্ট্ৰিফিকেশ্যন অৰ্থাৎ আপোনালোকৰ বিদ্যালয়ত যি ফেচিলিটিসমূহ আছে এই ফেচিলিটিসমূহ শিক্ষা সেতু পৰ্টেলত এড কৰিবৰ বাবে নিৰ্দেশনা আহিছে গতিকে ছাৰ বাইদেউসকল আপোনালোকে এই ফেচিলিটিসমূহ আপোনালোকে কেনেকৈ শিক্ষা সেতু পৰ্টেলত এড কৰিব মই আজি এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণ প্ৰচেছ দেখাবলৈ গৈ আছোঁ লগতে বৰ্তমান আমাৰ এটা বিশেষ কাম চলি আছে যে শিক্ষা সেতু পৰ্টেলত আপোনালোকৰ স্কুল প্ৰফাইলৰ লেণ্ড ডিটেইলছখিনি আপডেট কৰিব লাগে তথা স্কুল প্ৰফাইল আপডেট কৰিব লাগে গতিকে আপোনালোকে স্কুল প্ৰফাইলটো কেনেকৈ আপডেট কৰিব মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে গৈ চাই অতি সুন্দৰকৈ আপডেট দিব পাৰিব তেনেহ'লে বলক আমি এড ফেচিলিটিসমূহ কেনেকৈ আপডেট দিব লাগে মই এই ভিডিঅ'টোৰ যোগেদি দেখাবলৈ যত্ন কৰিছোঁ ছাৰ বাইদেউসকল আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব ক্ৰোম ব্ৰাউজাৰ বা গুগলত যাব ক্ৰোম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে চাৰ্চ বাৰত লিখিব শিক্ষাসেতু.gov.in শিক্ষাসেতু.assam.gov.in আপোনালোকে যি ফাৰ্ষ্ট লিংকটো পাব এই ফাৰ্ষ্ট লিংকটোত আপোনালোকে ক্লিক কৰি দিব এই ফাৰ্ষ্ট লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে পাব আৰু এই পেজটোত আপোনালোকে নিজৰ বিদ্যালয়ৰ স্কুল আইডি ইউজাৰ আইডি পাছৱাৰ্ড ডিষ্ট্ৰিক্ট আৰু কেপচা দি আপোনালোকে লগইন কৰি ল'ব এনেধৰণে আপোনালোকে ইউজাৰ আইডি পাছৱাৰ্ড ডিষ্ট্ৰিক্ট কেপচা দি আপোনালোকে লগইন কৰাৰ পাছত আপোনালোকে এনেধৰণে পেজ খোল খাব যে আপোনালোকৰ স্কুলৰ মেইন ডেছবৰ্ডটো খোল খাব এনেধৰণে যেতিয়া খোল খাব আপোনালোকে কি কৰিব লেফ্ট কৰ্নাৰত আপোনালোকে তিনিটা আঁচ দেখা পাইছে আপোনালোকে এই তিনিটা আঁচত আপোনালোকে ক্লিক কৰি দিব তিনিটা আঁচত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ বহু অপশ্যন দেখা পাব যে ডেছবৰ্ড স্কুল মেনেজমেণ্ট মেটেৰিয়েল আৰ্টছ ট্ৰেইনিং টিচাৰ এণ্ড ষ্টাফ ষ্টুডেণ্ট মেনেজমেণ্ট এনেধৰণৰ বহু অপশ্যন দেখা পাব তাৰ ভিতৰতে আপোনালোকে স্কুল মেনেজমেণ্ট যি অপশ্যনটো আছে আপোনালোকে এই স্কুল মেনেজমেণ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব স্কুল মেনেজমেণ্টত ক্লিক কৰাৰ লগে লগে ইয়াতে আকৌ কেইটামান অপশ্যন দেখা পাব যে আপোনালোকে স্কুল প্ৰফাইল জল জীৱন মিছন FTV এনেধৰণৰ এই অপশ্যনবিলাকৰ ভিতৰতে আপোনালোকে যি স্কুল ফেচিলিটিসমূহ আছে এই স্কুল ফেচিলিটিছ অপশ্যনটো আছে এই স্কুল ফেচিলিটিছ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব স্কুল ফেচিলিটিছ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট এটা পেজ খোল খাব যোনটো পেজত আপোনালোকে এনেধৰণৰ ব্লেংক দেখা পাব মই এটা এড কৰিছোঁ গতিকে এই এডটো আপোনালোকে যদি কৰা নাই এটাও নাথাকিব তো গতিকে এনেধৰণৰ যেতিয়া কি কৰিব এড ফেচিলিটিজ যি অপশ্যনটো দেখা পাইছে প্লাছ আইকনটোত আপোনালোকে এই প্লাছ আইকনটোত আপোনালোকে ক্লিক কৰি দিব এই প্লাছ আইকনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট এটা পেজ খোল খাব যোনটো পেজত আপোনালোকে এই চিনটোত আপোনালোকে ক্লিক কৰিব এই ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ অপশ্যনসমূহ দেখা পাব যে ক্লাছৰুম ডেস্ক এণ্ড বেঞ্চ বয়েজ টয়লেট গাৰ্লছ টয়লেট ৰেম্প এক্সটাৰ্নেল ইলেক্ট্ৰিফিকেশ্যন ইণ্টাৰনেল ইলেক্ট্ৰিফিকেশ্যন ছেফ ড্ৰিংকিং ৱাটাৰ এনেধৰণৰ বহু অপশ্যন দেখা পাব তাৰ ভিতৰতে আপোনালোকৰ বিদ্যালয়ত যি ফেচিলিটিসমূহ আছে এই ফেচিলিটিসমূহ আপোনালোকে এটা এটাকৈ আপোনালোকে দিব পাৰিব যেনে মই বয়েজ টয়লেটৰ যদি দিব বিচাৰোঁ বা মই বয়েজ টয়লেটটো এতিয়া আপোনালোকক জাষ্ট এটা এক্সাম্পল দেখাই দিছোঁ বয়েজ টয়লেটটো চিলেক্ট কৰিলোঁ এই বয়েজ টয়লেটটো চিলেক্ট কৰাৰ পাছত আপোনালোকে এই বয়েজ টয়লেটটো ইয়াৰ অফ চেংচন কোনটো চনত চেংচন কৰা হৈছে তাৰ বাবে আমি ইয়াতে ক্লিক কৰি দিলোঁ ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক আপোনালোকে কোনটো চনত এই বয়েজ টয়লেটটো চেংচন কৰা হৈছিল ধৰি লওক 2019-20তে এই বয়েজ টয়লেটটো চেংচন কৰা হৈছে গতিকে 1920 আমি ইয়াৰটো দি দিলোঁ ইউজেছ কণ্ডিশ্যন এই বয়েজ টয়লেটটোৰ কণ্ডিশ্যনটো কেনেকুৱা আছে তাৰ বাবে আমি ইয়াতে ক্লিক কৰি দিম ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে তিনিটা অপশ্যন দেখা পাব এক্সিলেণ্ট গুড বেড আপোনালোকৰ বয়েজ টয়লেটটোৰ কণ্ডিশ্যনটো কেনেকুৱা আছে আপোনালোকে যদি যোনটো কণ্ডিশ্যনত আছে সেই কণ্ডিশ্যনটো আপোনালোকে চিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পাছত আপোনালোকৰ আৰু এটা ইয়াতে বিচাৰিছে যে আপলোড ডকুমেণ্টছ আপোনালোকে আপলোড ডকুমেণ্ট বুলি কওঁতে আপোনালোকৰ বয়েজ টয়লেটটোৰ এটা ফটো আপোনালোকে ক্লিক কৰি এইটো যোনটো ফটো আপোনালোকৰ মেক্সিমাম আপোনালোকৰ 5 MB তলত হ'ব লাগিব তাৰ বাবে আপোনালোকে আপলোড ডকুমেণ্ট যি অপশ্যনটো দেখা পাইছে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কেমেৰা অপশ্যনটো খোল খাব আৰু আপোনালোকে যদি কেমেৰা লাইভ যদি আপোনালোকে ফটো উঠাব বিচাৰে সেইটো পাৰিব যদি আপোনালোকে গেলাৰীত আপোনালোকে ফটো আগতে উঠাই ৰাখিছে তেতিয়াহ'লে সেই গেলাৰীৰ পৰা আপোনালোকে ফটোটো দিব পাৰিব দিয়াৰ পাছত আপোনালোকে জাষ্ট এড যি অপশ্যনটো আছে এই এড অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব আপোনালোকে যদি ডকুমেণ্টছ নিদিয়াকৈ আপলোড কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব কিন্তু বিশেষকৈ ডকুমেণ্ট দিয়াটো বিশেষ ভাল
গতিকে ইয়াৰ পাছত চাওক আমি মই ডকুমেণ্টছ দিয়া নাই জাষ্ট আপোনালোকক দেখাই দিছোঁ আপোনালোকে এতিয়া জাষ্ট এড অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব এড অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক স্কুল ফেচিলিটিজ ক্ৰিয়েটেড ছাকচেছফুলি হৈ গৈছে অৰ্থাৎ বয়েজ টয়লেটৰ আপোনাৰ যোনটো দিছোঁ আপোনাৰ চাই ইউজেছ কণ্ডিশ্যনটো আছে ইয়াৰ অফ চেংচন আছে ডকুমেণ্টছটো আমি আপলোড কৰা নাই ইয়াৰ বাবে ইয়াতে ব্লেংক আছে এনেধৰণে যদি আপোনালোকে বেলেগ এটা ফেচিলিটিজ আপোনালোকে এড কৰিব বিচাৰে তেনেকৈ আপোনালোকে এড ফেচিলিটিজত ক্লিক কৰিব এড ফেচিলিটিজত ক্লিক কৰাৰ লগে লগে চেম পেজ এটা খোল খাব এনেধৰণৰ যে ফেচিলিটিৰ নেমটো দি দিব ইয়াৰ অফ চেংচনটো দি দিব আৰু আপোনালোকে ইউজেছ কণ্ডিশ্যনটো দি দিব আৰু ডকুমেণ্ট আপলোড কৰিব তাতে আপোনালোকে ডকুমেণ্টছটো দি পেলাই আপোনালোকে এড অপশ্যনটোত ক্লিক কৰি আপোনালোকে আপলোড কৰিব পাৰিব তো আপোনালোকে এনেধৰণে আপোনালোকে এটা এটাকৈ আপোনালোকে ফেচিলিটিসমূহ আপোনালোকে এড কৰিব তো গতিকে ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকলে কথাখিনি গম পায় আৰু সকলোৱে যেন নিজৰ বিদ্যালয়ৰ কামখিনি অতি সুন্দৰভাৱে কৰিব পাৰে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ